Hello and welcome to Dipanjali Roy's English class. আৰু আজি আমি ৰবাৰ্ট ফ্ৰষ্টৰ দ্বাৰা লিখা ৰোডসাইড ষ্টেণ্ড নামৰ পয়েমটো পঢ়িম। ৰবাৰ্ট ফ্ৰষ্ট is a highly acclaimed American poet of the 20th century. ৰবাৰ্ট ফ্ৰষ্ট হ'ল বিংশ শতিকাৰ এজন উচ্চ প্ৰশংসিত আমেৰিকান কবি। Robert Frost was born in 1874 and died in 1963. 1874 তেওঁৰ জন্ম আৰু 1960 মৃত্যু হয়। He wrote about characters, people and landscape. কবিয়ে মানুহ, চৰিত্ৰ আৰু প্ৰাকৃতিৰ দৃশ্যৰাজ্যৰ বিষয়ে লিখিছিল। His poems are concerned with human tragedies and fear and his reactions to the complexities of life and his ultimate acceptance of his burdens. তেওঁৰ কবিতাবোৰ মানুহৰ দুখ আৰু ভয়, জীৱনৰ জটিলতাৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়া আৰু বোজাবোৰৰ চূড়ান্ত গ্ৰহণযোগ্যতাৰ সৈতে সম্বন্ধিত। ষ্টপিং বাই উডছ অন এ স্নোই ইভিনিং আৰু মেণ্ডিং ৱালছ তেখেতৰ উল্লেখযোগ্য কবিতা। In this poem, A Roadside Stand, Robert Frost presents the lives of poor, deprived people with pitiless clarity and with deepest sympathy and humanity. কবিতাটোৰ জৰিয়তে ৰবাৰ্ট ফ্ৰষ্টে কৰুণাহীন স্পষ্টতা, দয়া আৰু মানৱতাৰ গভীৰ অনুভৱৰে সৈতে দুখীয়া বঞ্চিত মানুহৰ কথা উপস্থাপন কৰিছে। এই পয়েমটোত ফ্ৰষ্টে ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজৰ এটা ব্যৱধান দেখুৱাইছে। সো আমি এতিয়া পয়েমটো প্যাৰাফ্ৰেজিং কৰিম। First two line of the poem, the little old house was out with a little new shed in front of the edge of the road. ইয়াতে first two line ত কোৱা হৈছে যে roadside stand ক'ত আছে। roadside stand মানে ৰাস্তাৰ কাষৰ এটা দোকান। আৰু ই কেনেকুৱা হয়, কবিয়ে কয় যে ৰাস্তাৰ কাষে দিয়ে এটা সৰু ঘৰ আগফালে বঢ়াই দি এখন চালি দিয়া হৈছিল। তোমালোকেও দেখিছা যে কিছুমানে ৰাস্তাৰ কাষত দোকান দিয়ে, যেনেকৈ ফল চব্জি বিক্ৰী কৰে। ঠিক তেনেকৈ ইয়াতো আমাৰ ৰোড ছাইড ষ্টেণ্ডটো আছিলে। যিহেতু ৰোড ছাইড ষ্টেণ্ডটো ৰাস্তাৰ কাষে দিয়ে আছিলে, চ' অবভিয়াছলি এই পথটো যান বাহনেৰে ট্ৰেফিকেৰে ব্যস্ত আছিল। A roadside stand that too pathetically played it would not be fair to say for a dole of bread. এই roadside ষ্টেণ্ডটো ভগা চিগা আছিল আৰু মেৰামতিৰ প্ৰয়োজন আছিল। চ' ইয়াৰ মানুহবিলাকে দোকান দিছিল, গ্ৰাহকৰ বাবেও ৰৈ আছিল। কিন্তু এইটো কোৱা ঠিক নহ'ব যে তেওঁলোকে যেন কেৱল মাত্ৰ খাবলৈহে, ডোল অফ ব্ৰেডৰ বাবেহে দোকান দিছিলে। But for some of the money, the cash whose flow support. কিন্তু এনেকুৱাও লাগিছিল যে তেওঁলোকে কিছু টকা উপাৰ্জন কৰিব বিচাৰিছিল। The flower of the cities from shrinking and withing faint. তেওঁলোকে কিছু নগদ টকা উপাৰ্জন কৰিব বিচাৰিছিল, যি টকাৰে আটাইতকৈ ভাল বস্তুবোৰ পাব পাৰি। The flower of cities from shrinking and withering faint. It is the money and wealth that save all these best and beautiful things in cities from ruin and withering out. এয়া টকা আৰু সম্পদ যিয়ে চহৰৰ আটাইতকৈ ভাল বস্তুবোৰ ধ্বংস আৰু মৰহি যোৱাৰ পৰা ৰক্ষা কৰে। চ' ৰোড ছাইডৰ কাষৰ মানুহবিলাকেও এই টকা উপাৰ্জন কৰিব খুজিছিলে। তেওঁলোকে সেইকাৰণেই ৰোড ছাইডত এটা দোকান দিছিলে। দোকানত যি পাৰে, তেওঁলোকৰ ওচৰত যি থাকে, এইবিলাক চব্জি ফল তেওঁলোকে বিক্ৰী কৰিবলৈ বিচাৰিছিল, যাতে কিছু টকা তেওঁলোকে পাব পাৰে, যি টকাৰে তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত হ'ব। চ' আমি এইটো বুজি পালোঁ। ইয়াৰ পিছত আছে The police traffic passed with the mind ahead, or if
ever excite a movement then out of sort. ইয়াতে কোৱা হৈছে পুলিচ ট্ৰাফিকৰ কথা। পুলিচ ট্ৰাফিকটোৰ মানে কি হ'ব? আমি ইয়াতে কম যে পুলিচ মানে ইয়াতে ধনী মানুহবিলাকক বুজোৱা হৈছে আৰু পুলিচ ট্ৰাফিক মানে ধনী মানুহবিলাকৰ এটা ট্ৰাফিক বুজোৱা হৈছে। ধনী মানুহৰ ভিৰ লাগি থাকে ক'ত? ৰোড ছাইড ষ্টেণ্ডৰ কাষত। The police traffic passed with the mind ahead or if ever aside a movement then out of sorts at having the landscape marred with the artless paint of signs that with N turned wrong and S turned wrong offered for sale wild berries in wooden quarts or cook-necked golden squash with silver reds or beauty rest in a beautiful mountain scene. ইয়াতে কোৱা হৈছে যে কিছুমান মানুহ আহে, the police traffic passed with the mind ahead or if ever aside a movement then out of sorts at having the landscape marred with the artless paint. So কিছুমান মানুহ আহে আৰু তাত নৰখে। ধনী মানুহবিলাক আহে আৰু কিছুমানে চিধা গুচি যায়, কিন্তু কিছুমানে ৰখে। বাট অৰ ইফ এভাৰ এছাইড এ মুভমেণ্ট দেন আউট অফ চৰ্ট, যদি আৰু তাত কিছুমান মানুহে থাকে ৰৈ যায় আৰু কি কৰে তেওঁলোকে লেণ্ডস্কেপটো চায় আৰু তাৰপিছতে কিছুমানে কি কৰে তাতে এটা চাইনবোৰ্ড দিয়া আছে য'ত এন আৰু এছ চাইনবোৰ্ডটো ওলোটাকৈ দিয়া আছে। তেওঁলোকে কৈ থাকে যে বিৰক্তি প্ৰকাশ কৰে, এইটো কিয় এনেকৈ বেয়াকৈ দিয়া আছে। তাৰপিছত ৰোড ছাইডৰ দোকানবিলাকত য'ত মানুহবিলাকে ৰখে আৰু কৈ থাকে ইমান ধুনীয়া ৰাস্তাটোত ভগা চিগা ৰোড ছাইডৰ ষ্টেণ্ডটো কিয় থাকিব লাগে, যিটোৱে তাৰ প্ৰাকৃতিক সৌন্দৰ্য নষ্ট কৰে, এনেকৈ বিৰক্তি প্ৰকাশ কৰে। আৰু কিছুমান মানুহ আহে তেওঁলোকে অকল ৰোড ছাইডৰ সৌন্দৰ্য চায় আৰু গুচি যায়। এট হেভিং দ্য লেণ্ডস্কেপ মাৰ্কড উইথ আৰ্টলেছ পেইণ্ট of signs that with N turned wrong and S turned wrong. ইয়াতে কৈছিল যে তেওঁলোকে যেতিয়া এই লেণ্ডস্কেপৰ মাৰ্কটোত এন আৰু এছৰ চাইনটো ওলোটাই লিখা দেখে তেওঁলোকে বিৰক্তি প্ৰকাশ কৰে। Offered for sale wild berries in wooden quarts or crooked necked golden squash with silver reds. ইয়াতে গোল্ডেন স্কোৱাছ এক ধৰণৰ চব্জি হয় যে মানুহবিলাকৰ ৰোড ছাইডৰ কাষৰ মানুহবিলাকে ধনী মানুহবিলাকৰ কাৰণে যিবোৰ মানুহ ৰোড ছাইডেদি যায় তেওঁলোকৰ কাৰণে কিছুমান চব্জি ফল মূল যি পায় বিক্ৰীৰ বাবে সজাই দিছিল, কিন্তু তাকো এই ধনী মানুহবিলাকে টাউনৰ মানুহবিলাকে ক্ৰিটিচাইজ কৰে যে চব্জিবিলাক ধুনীয়াকৈ সজাই দিব লাগিছিলে। যেনে ক্ৰুক নেকেড এইটো ইয়াকে বুজাইছে এই ধনী মানুহবিলাকে সদায় ৰোড ছাইড ষ্টেণ্ডত গৈছিল আৰু সমালোচনা কৰিছিল। ৰোড ছাইডৰ মানুহবিলাকে ভাবিছিল যে তেওঁলোকে আহিছে কিবা কিবি কিনিব, কিন্তু ৰোড ছাইডৰ মানুহবিলাকে পইচা পাব, কিন্তু এইবিলাক একোৱে যেন তাতে হোৱা নাছিলে। আৰু কিছুমানে অথবা বিউটি ৰেষ্ট ইন দ্য বিউটিফুল মাউণ্টেইন চিন, আৰু কিছুমানে ধুনীয়া ঠাইখনৰ সৌন্দৰ্য চাবলৈহে তাত ৰৈছিল। এতিয়া আমাৰ আহিছে ইউ হেভ দ্য মানি বাট ইফ ইউ ৱান্ট টু বি মেইন হোৱাই কিপ ইয়ৰ মানি দিছ ক্ল'জলি এণ্ড গ' এৱে। মই লাইনটো আকৌ এবাৰ ৰিপিট কৰিছোঁ। ইউ হেভ দ্য মানি বাট ইফ ইউ ৱান্ট টু বি মেইন হোৱাই কিপ ইয়ৰ মানি দিছ ক্ল'জলি এণ্ড গ' এৱে। ইয়াতে কোৱা হৈছে যে হয়তো তোমাৰ ওচৰত টকা আছে। চ' কবি ৰোড ছাইড ষ্টেণ্ডৰ মানুহ এই লাইনটোৰ জৰিয়তে কবিয়ে ৰোড ছাইড ষ্টেণ্ডৰ মানুহবিলাকৰ মনৰ কথাই কৈছে, যিটো কথা ৰোড ছাইড ষ্টেণ্ডৰ মানুহবিলাকে ভাবে যে ধনী মানুহবিলাকৰ বহুতো টকা আছে, কিন্তু সেই বুলি তেওঁলোকে ৰোড ছাইড ষ্টেণ্ডৰ মানুহবোৰক বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। কিছুমান ধনী মানুহে যিবোৰে ৰাস্তাটোৰে গৈছিল তেওঁলোকে চিধা
পাৰ হৈ গৈছিল আৰু কিছুমানে যোৱা মানুহবিলাকে তাতে ৰখি আছিলে আৰু ৰোড সাইড ষ্টেণ্ডত ৰখিছিলে নামিছিলে আৰু ৰোড সাইড ষ্টেণ্ডৰ মানুহবিলাকক ক্ৰিটিসাইজ কৰিছিলে তেওঁলোকে কৈছিলে যে ঠাইখন ধুনীয়া আৰু যেতিয়া ল্যান্ডস্কেপ চাইছিল ল্যান্ডস্কেপ মাৰ্টত আৰ্টলেছ পেইণ্ট দেখা পাইছিল তাতে এন আৰু এছ আখৰ কেইটা ওলটাই লিখা আছিল তেওঁলোকে খুব বিৰক্তি প্ৰকাশ কৰিছিলে কৈছিলে যে এন আৰু এছ আখৰ কেইটা কিয় ওলটাই লিখা আছে খুব বেয়া পাইছিলে তেওঁলোকে ফল আৰু সবজিবোৰ লেতেৰাকৈ সজাই দিয়া বুলি কৈছে এই মানুহবিলাকৰ কাৰণে গাঁৱৰ মানুহবোৰে তেওঁলোকৰ ঘৰত যি ফল সবজি থাকে সকলোবিলাক আনিছিল বিক্ৰীৰ বাবে কিন্তু তেওঁলোকে কি কৰিছিল কৈছিল যে এই ফল সবজিবিলাক লেতেৰা ধুনীয়াকৈ সজোৱা হোৱা নাই আৰু কিছুমানে কৈছিল মাত্ৰ কিছুমান মানুহে তাতে ৰোড সাইড ষ্টেণ্ডত গৈ ৰখিছিল মাত্ৰ সেই ঠাইখিনিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আৰু তেওঁলোকে মাত্ৰ সৌন্দৰ্য উপভোগ কৰাতে ব্যস্ত আছিল ৰোড সাইডৰ কাষৰ মানুহ ষ্টেণ্ডৰ কাষৰ মানুহবিলাকক কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল সো একৰ্ডিং টু পয়েট ৰোড সাইড ষ্টেণ্ডৰ মানুহবিলাকে মনত খুব আঘাত পাইছিল আৰু তেওঁলোকে কৈছিল You have the money, but if you want to be mean, why keep your money this closely and go away? তেওঁলোকে কৈছিল যদি তোমাৰ হাতত টকা আছে তুমি তেতিয়াহ'লে ইমান কৃপণ কিয় টকাৰ বাবে তুমি ইমান তলতীয়া কাম কৰিব পাৰা ইমান ঠেক মনোবৃত্তিৰ কিয় হোৱা তুমি যদি তুমি একো কিনিব নিবিচাৰা তুমি ৰোড সাইডেদি আহা তুমি সিধা গুচি যাব পাৰা কিন্তু তুমি তাকে নকৰি ইয়াতে ৰখিবা আৰু যেতিয়া তুমি ৰোড সাইডত ৰখা তেতিয়া আমাৰ ৰোড সাইডৰ দোকানীবিলাকৰ মনত ৰোড সাইডৰ ষ্টেণ্ডৰ মানুহবিলাকৰ মনত এটা আশা জন্মায় যে তুমি হয়তো ইয়াতে কিবা কিনিবা আৰু যে তুমি কিবা কিনিবা আৰু তাৰ পৰা আমি আমাৰ বস্তুবিলাক বিক্ৰী কৰিম আমি পইচা পাম কিন্তু কি কৰা যে তুমি একো নিকিনা আৰু তেতিয়া কি হয় এই আৰু তুমি একোতো নিকিনাই তাৰ উপৰি আমাৰ মানুহবিলাকক সমালোচনা কৰা যে ঠাইখন লেতেৰা ভগাচিগা ৰোড সাইড ষ্টেণ্ডটো ইমান ধুনীয়া ঠাইত কিয় আছে আৰু কোৱা যে এই সাইনবোৰ্ডটো ওলটাই দিয়া আছে ফলবিলাক লেতেৰা মানুহবিলাক লেতেৰা ইমান ধুনীয়া জাগাটোৰ সৌন্দৰ্য নষ্ট কৰি দিছে এই সকলোবোৰ কথাই ৰোড সাইডৰ ষ্টেণ্ডৰ মানুহবিলাকৰ মনত আঘাত দিয়ে The heart to the scenery would not be my complaint so much as the trusting sorrow of what is unsaid so এইখিনি কথা আমাক কবিক ৰোড সাইড ষ্টেণ্ডৰ মালিকেই কৈছে যে the heart to the scenery would not be my complaint so much as the trusting sorrow of what is unsaid অৰ্থাৎ ধনী মানুহবিলাকে যে প্ৰাকৃতিক দৃশ্যৰাজিৰ বিষয়ে কৈছে এইটো মোৰ কমপ্লেইন নহয় মই ইয়াত একো বেয়াও নাপাওঁ কিন্তু যেতিয়া ধনী মানুহবিলাকে মোৰ দোকানৰ আগত আহি গাড়ী ৰাখে আৰু তেতিয়া মোৰ এনেকুৱা লাগে যে এই ধনী মানুহবিলাকে হয়তো কিবা কিবি মোৰ দোকানৰ পৰা কিনিব আৰু যেতিয়া তেওঁলোকে একো নিকিনে তেতিয়া মোৰ ট্ৰাষ্টিং সৰ হৈ যায় সো এইখিনি কথা ৰোড সাইডৰ ষ্টেণ্ডৰ মালিকে কৈছে যে তেওঁৰো মনত বেয়া লাগি যায় তেওঁ ভাবে যে মানুহবিলাকে কিনিব আৰু ইয়াৰ পৰাই তেওঁলোকে কিছু পইচা পাব সো যেতিয়া নিকিনে পইচাও নাপায় ট্ৰাষ্টিং সৰ তেওঁলোকৰ বেয়া লাগি যায় মানুহবিলাকে আহি একোতো নিকিনে অকল সমালোচনা কৰে ইয়াৰ পিছত আছে Here far from the city we make our roadside stand and ask for some city money to fill in hand to try it will not make our being expand and give us the life of moving pictures promise that the power is said to be keeping from us ইয়াতে কৈছে যে আমি ৰোড সাইড ষ্টেণ্ডৰ মালিকৰ কথা তেওঁৱে কৈছে কবিক যে আমি
সিটিৰ পৰা বহুত দূৰত নগৰৰ পৰা বহুত দূৰত এই কাৰণে ইয়াতে ষ্টেণ্ড লগাইছোঁ যে যাতে সিটিৰ পৰা অহা মানুহবিলাকে এই ঠাইলৈ আহে আৰু তেওঁলোকে কিবা কিবি কিনিব পাৰে আৰু এই মানুহবিলাকে এটা আশা কৰে দে হোপ দ্যাট দ্য সিটি পিপল পাছিং থ্ৰু দ্য প্লেচ উইল ষ্টপ টু বাই থিংছ যে যিবিলাক নগৰৰ পৰা মানুহ এই ৰাস্তাটোৰে যাব তেওঁলোকে যাতে কিবা কিবি বস্তু কিনে আৰু ইয়াৰ বিনিময়ত সিহঁতে পইচা পাব মানি আৰ্নড উইল মেক দেম প্ৰস্পাৰাছ উপাৰ্জন কৰা টকাইহে এই মানুহবিলাকক ধনী কৰিব ইট উইল গিভ দেম দ্য লাইফ এজ প্ৰমিছড বাই দ্য মুভিং পিকচাৰ্ছ আৰু এইটোৱে তেওঁলোকে যেনেকুৱা চিনেমাত যেনেকুৱা এটা লাইফ দেখা পায় ইহঁতে ভাবে কি জানি এনেদৰে পইচা উপাৰ্জন কৰিলে তেওঁলোকেও এটা সেই মুভিং পিকচাৰৰ দৰে লাইফ পাব এইটোৱে মানুহক আনন্দ দিয়াৰ দৰে এটা লাইফ পাব ঠিক তেনেকৈ আমি এই ঠাইত ৰোড সাইডত ষ্টেণ্ডত পইচা দি কিবা কিবি কিনিলে মানুহবিলাকৰ জীৱন ধাৰণত এটা উন্নতি হ'ব তেওঁলোকে পইচা পাব জীৱনৰ মানদণ্ড উন্নতি হ'ব এইখিনি কথা আমাৰ ইয়াতে কোৱা হৈছে সো এইখিনি হৈছে পয়েমটোৰ এটা ফাৰ্ষ্ট পাৰ্ট মই পয়েমটোক দুটা পাৰ্টত ভাগ কৰিছোঁ এইখিনিক মই ফাৰ্ষ্ট পাৰ্টত ৰাখিছোঁ সো বাকিখিনি মোৰ নেক্সট ভিডিঅ' ছেকেণ্ড পাৰ্টত দি দিম সো মই এটা কথা ক'ব খুজিছোঁ যে মই ভাবোঁ এই ফাৰ্ষ্ট পাৰ্টটো তোমালোকে বুজি পাব লাগে ইয়াতেতো তোমালোকৰ বুজি পোৱাত একো অসুবিধা হ'ব নালাগে কাৰণ ইয়াতে অকল এইখিনিয়ে কোৱা হৈছে যে মানুহে নিজৰ যে ইয়াতে এইখিনিয়ে কৈছে যে আমি ৰোড সাইডেদি যাওঁতে তাৰ কাষ সো দ্যাটছ অল আনটিল দ্য নেক্সট ক্লাছ কিপ প্ৰেক্টিচিং কিপ লাৰ্নিং বাই বাই